নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। এইবাৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। উজনি অসমত হোৱা ধাৰাবাহিক আন্দোলনৰ পিছত এইবাৰ আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাবলৈ সাজু হৈছে। আৰু যদি আদিবাসী ছাত্ৰ সন্থাৰ দাবীসমূহ বিজেপি চৰকাৰে মানি নলয়, তেনেহ'লে ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিয়াৰ এইবাৰ হুংকাৰ দিছে। আৰু ৬ নৱেম্বৰত ওদালগুৰি কঁপাবলৈ এতিয়া সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। এইবাৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। দাবীসমূহ মানি নললে ২৬ত উচিত উত্তৰ পাব বিজেপি চৰকাৰে। ৬ নৱেম্বৰত ওদালগুৰি কঁপাবলৈ এতিয়া সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰৰ পিছত এইবাৰ ওদালগুৰিত হ'ব প্ৰতিবাদ। টংলাৰ পৰিৱৰ্তে ওদালগুৰিত গণ সমাৱেশ পাতিব আছাই। বহুকেইটা আদিবাসী সংগঠনে যোগ দিব এই গণ সমাৱেশত। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ আদিবাসী ছাত্ৰ সন্থাৰ হুংকাৰ। জনজাতিকৰণ, মজুৰি বৃদ্ধি, ভূমিপট্টাৰ দাবীত হ'ব এই সমাৱেশ। নিৰ্বাচনৰ পূৰ্বে দাবী মানি নললে প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। আৰু উল্লেখ কৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যত পুনৰ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। উজনি অসমৰ পিছত এইবাৰ ওদালগুৰিৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। জনজাতিকৰণৰ দাবীৰে দেখিবলৈ পোৱা গৈছে উজনি অসমত ধাৰাবাহিকভাৱে খিলঞ্জীয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ মাজতে এইবাৰ ওদালগুৰিৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। ৬ নৱেম্বৰত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰৰ পিছত এইবাৰ ওদালগুৰিত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। টংলাৰ পৰিৱৰ্তে ওদালগুৰিত গণ সমাৱেশ পাতিব আছাই। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদি আছাৰ দাবীসমূহ মানি নলয়, তেনেহ'লে বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ এইবাৰ হুংকাৰ দিছে আদিবাসী ছাত্ৰ সন্থাই। জনজাতিকৰণ, মজুৰি বৃদ্ধি, ভূমিপট্টাৰ দাবীৰে এইবাৰ ওদালগুৰিত হ'ব বিশাল গণ সমাৱেশ। বিজেপি চৰকাৰখনে যদি ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ মানি নলয়, তেনেহ'লে এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। এইবাৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আদিবাসী ছাত্ৰ সন্থা। বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কেইবাটাও দাবীৰে এইবাৰ ৬ নৱেম্বৰত ওদালগুৰিত আছাই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব। কেইবাটাও দাবীলৈ প্ৰতিবাদ সাব্যস্ত কৰিব। এই দাবীসমূহ যদি ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰখনে মানি নলয়, তেনেহ'লে ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। আৰু দেখিবলৈ পোৱা গৈছে এতিয়া উজনি অসমত হোৱা ধাৰাবাহিক আন্দোলনৰ পিছত এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ওদালগুৰিত হ'ব বৃহৎ প্ৰতিবাদ। এই সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আৰু এই গণসমাৱেশৰ মূল যিটো উদ্দেশ্যটো হৈছে যে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ হাজিৰা ৫৫১ টকালৈ বৃদ্ধি কৰা আৰু ভূমিপট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত এই তিনিটা ইছ্যুক লৈ আমি অহা ৬ নৱেম্বৰ তাৰিখ ওদালগুৰিৰ মাজমজিয়াত তথা ডায়মণ্ড স্কুল খেলপথাৰত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছিলোঁ। কাৰণ কিছুমান অসুবিধাৰ কাৰণে, কিছুমান আনুষংগিক অসুবিধাৰ কাৰণে আমি টংলাৰ পৰিৱৰ্তে আমি ওদালগুৰিত ৬ নৱেম্বৰ তাৰিখে আমি গণসমাৱেশ আয়োজন কৰিম। আৰু ইতিমধ্যে সিদ্ধান্ত যোৱাকালি আমাৰ আশা ভৱনত এই সিদ্ধান্তটো সকলো আঞ্চলিক সমিতিৰ সৈতে বৈঠক কৰি এই সিদ্ধান্তটো আমি লৈছোঁ। ৬ নৱেম্বৰ তাৰিখে যি ওদালগুৰিত যি গণসমাৱেশ হ'বলৈ গৈ আছে, এই গণসমাৱেশত সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু যিমান আমাৰ দল সংগঠনবিলাক আছে, আজি আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত যিহেতুকে এই গণসমাৱেশটো হ'বলৈ গৈ আছে, ইয়াত থকা অসম চাহ মজদুৰ সংঘ সহযোগিতা থাকিব। তাৰ উপৰিও আদিবাসী জানি শক্তি সংগতি, আৱা,
উড়িয়া যুৱ ছাত্ৰ পৰিষদ আৰু যিমান আমাৰ এক্স মিলিটেণ্টবিলাক আছে, এই এক্স মিলিটেণ্টবিলাকো আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আগুৱাই আহিছে। আৰু যিমানবিলাক আমাৰ সমাজবিলাক আছে, এই সমাজবিলাকৰ সহায় সহযোগিতাত এই বিশাল গণসমাৱেশ 6 নৱেম্বৰ তাৰিখে হ'বলৈ গৈ আছে। এই বিশাল গণসমাৱেশটি সফল ৰূপায়ণৰ কাৰণে আমি ওদালগুৰি জিলাৰ যিমান আমাৰ আদিবাসী পৰিয়াল আছে সকলোকে তাতে দলে বলে ওলাই আহি এই গণসমাৱেশটি সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি আপোনাসৱক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। কিয়নো জাতিৰ যিহেতুকে সংকট আহি পৰিছে আৰু এই সংকটৰ মুহূৰ্তত সকলোৱে যাতে একত্ৰিত হোৱাটো দৰকাৰ আছে। এটা মঞ্চত আহি যাতে সকলোৱে সহায় সহযোগিতা কৰক আৰু এটা আমি চিঞৰ দি যাতে চৰকাৰক আমি দাবী উত্থাপন কৰিব পাৰোঁ। আমাৰ যিবিলাক ন্যায্য প্ৰাপ্তিৰ যি অধিকাৰবিলাক আছে, এই অধিকাৰ পাবলৈ হ'লে নিশ্চিতভাৱে আমি একত্ৰিত হৈ আমি চৰকাৰে হুংকাৰ দিব লাগিব আৰু দাবীসমূহ আমি উত্থাপন কৰিব লাগিব। আৰু এই 2026 বৰ্ষৰ আগে আগে যিহেতুকে জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিব, তাৰপিছতেই চাহ শ্ৰমিকৰ হাজিৰা বঢ়াব লাগিব 551 টকালৈ আৰু ভূমি পট্টা আমাক দিব লাগিব। এই তিনিটা যি মূল দাবী, এই দাবী যদি আমি চিঞৰ নামাৰোঁ, আমি যদি আৱাজ নুঠাওঁ, আমি যদি চৰকাৰক হুংকাৰ নিদিওঁ, তেতিয়াহ'লে কিন্তু চৰকাৰে কেতিয়াও আমাক কিন্তু গুৰুত্ব নিদিব। আৰু সেই হিচাপত সকলোৱে কোনো ধৰণৰ ৰাজনীতিৰ ছত্ৰছায়াত নাথাকি সকলোৱে এই 6 নৱেম্বৰ তাৰিখে ওদালগুৰিত হ'ব লগা এই গণসমাৱেশত আপোনালোকে ওলাই আহক। যিহেতুকে জাতিৰ স্বাৰ্থত আপোনালোকে ওলাই আহক, নিস্বাৰ্থভাৱে ওলাই আহক। কাৰণ আমি একত্ৰিত যদি আজি তাৰিখত আমি নহওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অশুভ শক্তিয়ে কিন্তু আমাক ভাগ ভাগ কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু এই যিটো আমি দাবী উত্থাপন কৰিছোঁ, নিশ্চিতভাৱে সকলোৰে এটাই যিহেতুকে সমস্যা আদিবাসীসকলৰ এই জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা, ভূমি পট্টা, এইবিলাক যদি আমি চৰকাৰৰ পৰা যদি কাঢ়ি আনিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি সকলোৱে একত্ৰিত হ'ব লাগিব। আৰু এই গণসমাৱেশৰ মূল যিটো উদ্দেশ্যটো হৈছে যে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰা আৰু ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত এই তিনিটা ইছ্যুক লৈ আমি অহা 6 নৱেম্বৰ তাৰিখ ওদালগুৰিৰ মাজমজিয়াত তথা ডায়মণ্ড স্কুল খেলপথাৰত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছিলোঁ। কাৰণ কিছুমান